নমস্কাৰ সকলোকে স্বাগতম আমাৰ ইউটিউব চেনেল আসাম কম্পিটিটিভ এক্সামিনেশ্যন বাই DNS লৈ আজি পুনৰ এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম LP UP টেট পাছ কেণ্ডিডেট সকলৰ বাবে আৰু লগতে হাই স্কুল আৰু হাই ছেকেণ্ডাৰীৰ বাবে যিসকল কেণ্ডিডেটে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ বাবে। ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা LP UP টেট কেণ্ডিডেট সকলৰ বাবে এক ভাল খবৰ আহিছে আৰু লগতে হাই স্কুলৰ পৰা হাই ছেকেণ্ডাৰীৰ আৰু লগতে হাই স্কুল বা হাই ছেকেণ্ডাৰীৰ কাৰণে যিসকলে প্ৰিপাৰেশ্যন কৰি আছে তেখেতসকলৰ বাবেও ভাল খবৰ। গতিকে পলম নকৰি এই নটিফিকেশ্যনটোত কি আছে চাই লওঁ আহক। ইয়াত দেখিছে গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰ গুৱাহাটী অৰ্ডাৰ বাই দি গভৰ্ণৰ অফ আছাম dated Dispur 10/06/2024 ইয়াত কি লিখা আছে as there is a considerable number of essential posts of teaching and non-teaching staff of the Venture School which were provincialized in the year 2013 under the Assam Venture Educational Institution Act 2011 অৰ্থাৎ ইয়াত ভেঞ্চাৰ স্কুলবোৰৰ কথা কৈছে টিচিং এণ্ড নন টিচিং অফ দি ভেঞ্চাৰ স্কুল যিবোৰ প্ৰভিঞ্চিয়েলাইজ কৰা হৈছিলে কেতিয়া কৰা হৈছিলে 2013ত। এইটো আপোনালোকে নিশ্চয় শুনিছিল নহয় জানো আণ্ডাৰ দি আছাম ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্ট 2011 and there is a need for retention of all such posts provincialized in 2013 as the post left vacant due to retirement etc. of the incumbents have not ceased to exist. অৰ্থাৎ এই পোষ্টবোৰ কি হৈছিলে বিভিন্ন কাৰণত খালী হৈছিল কিন্তু পোষ্টবোৰৰ ক্ষেত্ৰত ৰিটেনশ্যন নাম্বাৰ দিয়া হোৱা নাছিলে কাৰণ এই ৰিটেনশ্যন নাম্বাৰ নাথাকিলে পুনৰ ভেকেঞ্চি দিব নোৱাৰে। এইখিনিতো আপোনালোক সকলোৱে জানে। গতিকে যেহেতু ৰিটেনশ্যন নাছিলে গতিকে স্কুলবোৰত পোষ্টবোৰ খালী হৈ আছিলে ইমান দিনে। Nor the posts left vacant have been filled up through advertisement etc. due to non-availability of retentions of the post. Hence, for reducing the shortage of staff in the provincialized school, retention of posts created in 2013 under the Assam Venture Educational Institution now has become essential for proper functioning of the schools. ইয়াত কোৱা হৈছে যে hence for the reducing the shortage of staff in the provincialized school এই shortage of staffৰ সংখ্যা কমাবলৈ সেইখিনি কথা ইয়াত উল্লেখ কৰা হৈছে। অৰ্থাৎ সেইখিনি যি ৰিটেনশ্যনৰ ক্ষেত্ৰত প্ৰব্লেম আছিলে বা অসুবিধা যি আছিলে সেইখিনি দূৰ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। In view of above, pursuant to the Honorable Cabinet approval dated 10/03/2024 based on the report of the Internal Committee of Education Department, NOC from Department of Finance, the Governor of Assam in Department of School Education is pleased to accord permanent retentions to the following number of posts under the Department School Education against the total sanctioned post of teaching staff and non-teaching staff provincialized with effect from 01/01/2013. In view of above, অৰ্থাৎ কেবিনেটত এপ্ৰুভেল হৈছিলে 10 মাৰ্চ 2024 based on the report of Internal Committee of Education Department. ইয়াত কি আছিলে এখন ইণ্টাৰনেল কমিটি এখন আছিলে NOC from Department of Finance আৰু ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা NOC লোৱা হৈছিলে the Governor of Assam in Department of School Education is pleased to accord permanent. গতিকে এই সকলোখিনি পোষ্ট চাই ফাইনেন্স ডিপাৰ্টমেণ্টৰ সকলোখিনি দিক চাই গভৰ্ণৰৰ সকলোখিনি চাই পাৰ্মানেণ্ট ৰিটেনশ্যন দিয়াৰ কথা ইয়াত উল্লেখ কৰিছে তেওঁলোকে। তাৰপিছত আছে ইয়াতে কি The following number of posts under the Department of School Education against the total sanctioned post of teaching staff and non-teaching staff provincialized with effect from 01/01/2013 পৰা এইটো ইফেক্ট হ'ব। গতিকে চাওঁ আহক কিমান পোষ্ট আছে ইয়াতে। আণ্ডাৰ এলিমেণ্টেৰী এডুকেশ্যনত আছে কিমান নম্বৰ 1ত আছে LPS লোৱাৰ প্ৰাইমাৰী ছেকশ্যনৰ ক্ষেত্ৰত কিমান আছে
নং অফ পোষ্ট টু বি ৰিটেইন পাৰ্মানেণ্টলি টিচিং ষ্টাফৰ ক্ষেত্ৰত আছে 9,655 আৰু নং অফ পোষ্ট টু বি ৰিটেইন পাৰ্মানেণ্টলি নন টিচিং ষ্টাফৰ ক্ষেত্ৰত নাই। আপাৰ প্ৰাইমাৰী ক্ষেত্ৰত আছে 10,553 আৰু আপাৰ প্ৰাইমাৰী নন টিচিঙৰ ক্ষেত্ৰত আছে 1,728। গতিকে গোটেইখিনি মিলি পেলাই কিমান আছে 21,936। এইখিনি হৈছে আমাৰ এলিমেণ্টাৰী এডুকেশ্যনত খালী আছে। আৰু আণ্ডাৰ ছেকেণ্ডাৰী এডুকেশ্যন, গতিকে ইয়াতে হাইস্কুলৰ ক্ষেত্ৰত আছে আমাৰ কিমান 12,536। হাই ছেকেণ্ডাৰী স্কুলৰ ক্ষেত্ৰত আছে 537। ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ক্ষেত্ৰত আছে 521। টোটেল 13,594। আৰু ইয়াতে লিখিছে দিছ নটিফিকেশ্যন শ্বেল কাম ইনটু ফ'ৰ্চ উইথ ইমিডিয়েট ইফেক্ট। অতি সোনকালে কৰিব। গতিকে খুব এটা ভাল খবৰ আমাৰ বাবে LP UP টেট কেণ্ডিডেট লগতে হাইস্কুল হাই ছেকেণ্ডাৰী যিসকলে দিব বিচাৰি আছে এই পোষ্টসমূহ পৰৱৰ্তী সময়ত মোকলাই দিব। যিহেতু এই পোষ্টসমূহ বন্ধ হৈ আছিলে ইমান দিনে, ইয়াৰে ভিতৰত বহুতে ইতিমধ্যে ৰিটায়াৰ্ড হৈছে। গতিকে এই পোষ্টসমূহত নতুনকৈ নিযুক্তি দিবৰ বাবে ঘোষণা কৰিছে। আগন্তুক এডভাৰটাইজমেণ্টত এই পোষ্টসমূহ এড কৰি দিব। যিহেতু আগৰ এডভাৰটাইজমেণ্টত এই পোষ্টসমূহ উল্লেখ কৰিব পৰা নাছিলে, গতিকে আপোনালোকৰ বাবে এয়া এক খুবেই ভাল খবৰ। যদি আমাৰ ভিডিঅ'টো ভাল পালে দেন প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰটো পায়। থেংক ইউ।